নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত ৯,০০০ সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব তো জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব আগষ্টৰ ১ তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে ভাৰতৰ স্থিতিটো এইটোৱে আছে যে ভাৰতত আমি কোনো বাংলাদেশী নাগৰিকক সোমাব নিদিওঁ স্যাৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ এটা প্ৰচেছ আপোনালোকে আগুৱাই লৈ গৈছে লাহে লাহে হ'ব এতিয়া আমি নিযুক্তি প্ৰথম ২ লাখ পদ আমি বিচাৰি উলিয়াব লাগিব গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে উচ্ছেদৰ দাবীটো বহু ঠাইত এতিয়া উত্থাপিত হৈ আছে যোৱা কালি এতিয়াও আমি আপোনালোকে যদি যায় পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে ১১২ৰ এটা কল চেণ্টাৰ থাকিব যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমীত যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে ১১২ত ফোন কৰাৰ লগে লগে ১১২ই 108ৰ দৰে প্ৰথমতে আমাৰ যিটো ডেস্ক বোৰ্ড থাকিব তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে আপুনি পাণবজাৰৰ কাষত আছে আপুনি ফাঁচী বজাৰত আছে তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব ২০০টা মোবাইল পুলিচ ষ্টেচন য'ত নেকি ১১২ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব এই গোটেই কামটো কৰিবৰ কাৰণে আমাক ১০০০জন ড্ৰাইভাৰ লাগিব ২০০খন গাড়ী কেইবাটাও শিফটত হ'ব ২০০খন গাড়ী লাগিব আমাক ছফ্টৱেৰ লাগিব আৰু কণ্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে ২০০ গৰাকী ল'ৰা ছোৱালী লাগিব এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে ১০০ কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে এনেধৰণৰ আধুনিক ১১২ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম আৰু ১১২ত যেতিয়া কোনোবাই ফোন কৰিব যদি মেডিকেল আৰ্জেঞ্চি হয় ১১২ই নিজে নিজে ১০৮ক ফোন কৰি দিব যদি ফায়াৰ ইমাৰ্জেঞ্চি হয় ১১২ই ফায়াৰক জনাই দিব তাৰমানে এইটো হোম পুলিচ ফায়াৰ ব্ৰিগেড স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই ১১২ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব তাৰমানে তেওঁ ভুক্তভোগীজনে তিনিটা ফোন কৰিব নালাগে ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে এম্বুলেন্সত ফোন কৰিব নালাগে ১১২ত ফোন কৰিলেই গোটেইখিনি কাম একেলগে হ'ব কিন্তু ১০৮ও মুকলি থাকিব এইটো নহয় যে ১০৮ এতিয়া বন্ধ হৈ যাব নেকি এইটো নহয় ১০৮ও থাকিব কিন্তু ১১২ত ফোন কৰিলে দুৰ্ঘটনা হ'লে পুলিচে নিজে নিজে ১০৮ক কৈ দিব যে অমুক জেগাত দুৰ্ঘটনা হৈছে আপোনালোকে এম্বুলেন্স পঠাওক চ' হেল্থ ডিজাষ্টাৰ ৰেছপন্স ইণ্টিগ্ৰেটেড পুলিচ ষ্টেচন আৰু এইটো 24/7 থাকিব ৰাতি ২টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে ঘটনা হৈছে ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে যি ঘটনা হ'লে ৰাতি হ'লেও এই ২০০খন গাড়ী 24/7 ই এক্টিভ হৈ থাকিব যেনেকৈ এম্বুলেন্স এক্টিভ হৈ থাকে এটা মোবাইল পুলিচ ষ্টেচন টাইপ হ'ব এইটো এটা বহুত ডাঙৰ ৰিফৰ্ম অসম পুলিচত আজি কেবিনেটে ১০০ কোটি টকা অনুমোদন দিছে ইয়াৰ লগত গাড়ীৰ দামটো নাই গাড়ী আমি ইতিমধ্যে কিনি লৈছোঁ আজি আমাৰ কেবিনেটত আসাম মাইনৰ মিনাৰেল কনচেশ্যন ৰুলছ 2030খন আমি সংশোধন কৰোঁ আপোনালোকে দেখা পায় যে অৰুণাচল নাগালেণ্ড মিজোৰাম বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অসমলৈ শিল আহে কিন্তু সেই শিল বালি নিজৰ ৰাজ্যত ৰয়েলটি দি আহিছেনে নাই তাক আমি চাব নোৱাৰোঁ দ্বিতীয়তে কথা অসমত অহাৰ লগে লগে যদি এখন ৰাজ্যত ৰয়েলটি দি নাহে তেতিয়া অসমৰ ব্যৱসায়ীবিলাকে ৰয়েলটি দিব লাগে বাহিৰৰ পৰা আহিলে ৰয়েলটি নিদিয়াকৈ গতিকে কম্পিটিশ্যনত আমাৰ ব্যৱসায়ীসকলে শিল বালি বিক্ৰী কৰিব নোৱাৰে বাহিৰৰ পৰা আহিব গতিকে আজি আমি এই আইনখন এমেণ্ডমেণ্ট কৰিছোঁ যে অসমত শিল বালি বাহিৰৰ ৰাজ্যৰ পৰা আহিলেও এটা ট্ৰেনজিট ফিজ ১৫০ টকা পাৰ স্কুৱেৰ মিটাৰ
আমাৰ ৰাজ্য চৰকাৰক দিব লাগিব আৰু অসমলৈ যি শিল বালি আহিব নিজৰ ৰাজ্যখনত ৰয়েলটি আৰু জিএছটি দি আহিব লাগিব বিনা ৰয়েলটি জিএছটি অসমলৈকে এই সামগ্ৰীবিলাক আহিব নোৱাৰিব 3 নম্বৰ আগতে আমাৰ মহলবিলাক এনেকুৱা এটা জেগাত মহল আছে যেনেকৈ বানপানী আহি গ'ল শিল আমি নোপোৱা হৈ যাওঁ আইনখন এনেকৈ অনুমোদন দিয়া হৈছে যে নিৰ্ধাৰিত মহল পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে ষ্টক ইয়াৰ্ডো পাতিব পাৰিব মহলটো হ'ল নদীৰ কাষত বানপানী আহি গ'ল আমি বালি নোপোৱা হ'লো গতিকে বানপানী অহাৰ আগতে বালিখিনি আনি টাউন এখনত তেওঁ জমা কৰি থ'ব পাৰিব মহলটোৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁ সামগ্ৰীখিনি আনি জমা ৰাখিব পাৰিব তাৰমানে আমি এটা ষ্টক ইয়াৰ্ডৰো এটা আমি পাৰমিশ্যন দিছোঁ ঠিক তেনেকৈ আমি আন কেইবাটাও মিনাৰেল এক্ট বিনা ৰয়েলটি জিএছটি অসমলৈকে এই সামগ্ৰীবিলাক আহিব নোৱাৰিব 3 নম্বৰ আগতে আমাৰ মহলবিলাক এনেকুৱা এটা জেগাত মহল আছে যেনেকৈ বানপানী আহি গ'ল শিল আমি নোপোৱা হৈ যাওঁ আইনখন এনেকৈ অনুমোদন দিয়া হৈছে যে নিৰ্ধাৰিত মহল পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে ষ্টক ইয়াৰ্ডো পাতিব পাৰিব মহলটো হ'ল নদীৰ কাষত বানপানী আহি গ'ল আমি বালি নোপোৱা হ'লো গতিকে বানপানী অহাৰ আগতে বালিখিনি আনি টাউন এখনত তেওঁ জমা কৰি থ'ব পাৰিব মহলটোৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁ সামগ্ৰীখিনি আনি জমা ৰাখিব পাৰিব তাৰমানে আমি এটা ষ্টক ইয়াৰ্ডৰো এটা আমি পাৰমিশ্যন দিছোঁ ঠিক তেনেকৈ আমি আন কেইবাটাও মিনাৰেল এক্টত আমি আমাৰ বন বিভাগৰ বিষয়ে চাৰ্চ কৰিব পাৰিব চিজাৰ কৰিব পাৰিব ধৰক ৰেলে আমাক ৰয়েলটি দিয়া নাই ৰেলৰ অফিচাৰক চামন কৰিব পাৰিব হাইৱে আমাক ৰয়েলটি দিয়া নাই হাইৱেৰ অফিচৰক চামন কৰিব পাৰিব অৰ্থাৎ ৰাজহ সংগ্ৰহৰ দৃষ্টিভংগীৰ পৰা আমি একটা শক্তিশালী সংশোধন কৰিছোঁ যাতে ফৰেষ্ট ৰয়েলটিটো ফাঁকি দিয়াটো কমি যায় আৰু ফৰেষ্ট ৰয়েলটি যাতে অসমৰ বৃদ্ধি হয় আজি আমি আমুল আপোনালোকে আমুলৰ নাম সকলোৱে শুনিছে এটা মিল্ক প্ৰচেছিং ইউনিট বিশ্বনাথ চাৰিআলিত তেওঁলোকে স্থাপন কৰিব ৰাণীত ইতিমধ্যে তেওঁলোকে স্থাপন কৰিছে কাম চলি আছে ৰাণীৰ পিছত বিশ্বনাথ চাৰিআলিত আমুলৰ মিল্ক প্ৰচেছিং ইউনিট স্থাপন কৰিবৰ বাবে আজি ৰাজ্য চৰকাৰে আমুলক 33 বিঘা মাটি বিশ্বনাথ চাৰিআলিত আবণ্টন দিছে যোৱা কেইদিনমান আগত বিশেষকৈ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতে মই কেইটামান অষ্টেৰিটি মেজাৰ দিছিলোঁ যে আমাৰ যিহেতু ৱেষ্ট এছিয়া যুদ্ধ চলি আছে সেইকাৰণে আমি কিছু নিয়ম নীতি মিতব্যয়িতা এইকেইদিন মানি চলিম ইয়াৰ ভিতৰত যিহেতু এতিয়া আমেৰিকা আৰু ইৰাণৰ যুদ্ধ শেষ হ'ল সেইকাৰণে ইয়াৰ ভিতৰত এটা চৰ্ত আজি আমি শিথিল কৰি দিছোঁ আমি কৈছিলোঁ যে চৰকাৰী অফিচাৰে ব্যক্তিগত বা চৰকাৰী কামত বিদেশত যাব নোৱাৰিব আজিৰ পৰা আমি এইটো কৈছোঁ যে যদি কোনোবাই নিজৰ টকা পইচাৰে বিদেশত যাব পাৰিব আৰু যদি চৰকাৰৰ কিবা জৰুৰী কামত বিদেশত যোৱাৰ প্ৰয়োজন হয় ট্ৰেইনিং প্ৰগ্ৰেম আদি ইয়াৰ যিটো আমি বন্ধ কৰিছিলোঁ আজি আমি সেইটো প্ৰত্যাহাৰ কৰিছোঁ যিহেতু ৱেষ্ট এছিয়ান ক্ৰাইচিছটো বৰ্তমান নাই আৰু বহুত মানুহে ব্যক্তিগতভাৱে কোনো কাৰোবাৰ ল'ৰা বাহিৰত পঢ়ি আছে আন কিবা আছে যাবৰ কাৰণে আবেদনো কৰি আছিল যোৱা 2 মাহ আমি কাকো অনুমতি দিয়া নাছিলোঁ কিন্তু আজিৰ পৰা ফৰেন ট্ৰেভেলছ আমাৰ অফিচাৰসকলে কৰিব পাৰিব কিন্তু চৰকাৰৰ আগতীয়া অনুমতি লৈ বিনা অনুমতিত নহয় উইথ দ্য এডভান্স পাৰ্মিশ্যন অফ দ্য গভৰ্ণমেণ্ট পাৰ্মিশ্যন লোৱাৰ পিছতহে তেওঁলোকে পাৰিব আমি ৰাজ্য চৰকাৰে চেণ্ট্ৰেল এক্টৰ লগত সামঞ্জস্য ৰাখি দ্য আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টখন আজি সংশোধনৰ প্ৰস্তাৱ আজি আমি অনুমোদন কৰোঁ ঠিক তেনেকৈ মাইক্ৰ স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজৰ সহায় কৰিবৰ কাৰণে আমি এখন আইন আজি অনুমোদন কৰোঁ আছাম মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ ফেচিলিটেশ্যন অফ এষ্টাব্লিছমেণ্ট এণ্ড অপাৰেশ্যন বিল 2026 এইখনৰ মতে ক্ষুদ্ৰ উদ্যোগসকলে গভৰ্ণমেণ্টৰ কোনো অনুমতি নোলোৱাকৈ
প্ৰথম 3 বছৰ উদ্যোগ স্থাপন কৰিব পাৰিব পাৰ্মিশ্যনৰ কাৰণে ৰখি থাকিব নালাগে তেওঁলোকে নিয়মখিনি মানি এপ্লিকেশ্যনখন কৰিব এপ্লিকেশ্যন আহক বা নাহক চৰকাৰে অনুমোদন দিয়ক বা নিদিয়ক তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিব অকল ক্ষুদ্ৰ উদ্যোগ বৃহৎ উদ্যোগ নহয় আৰু পলিউটিং ইণ্ডাষ্ট্ৰি নহয় প্ৰদূষণ কৰা উদ্যোগ নহয় কাঠৰ মিল তিল এইবিলাক নহব কিন্তু বাকি উদ্যোগ তেওঁলোকে বোলে ডিআইচি ৰেজিষ্ট্ৰেশ্যন দিছে নে নাই ইণ্ডাষ্ট্ৰি অনুমতি দিছে নে নাই তেওঁলোকে এইবিলাক চোৱাৰ কোনো প্ৰয়োজন নাই মাত্ৰ এপ্লিকেশ্যনখন দিব আৰু 3 বছৰলৈকে তেওঁলোকে উইদাউট পাৰ্মিশ্যন চলাই থাকিব পাৰিব 3 বছৰৰ পিছতহে পাৰ্মিশ্যনৰ কথাটো আহিব ঠিক তেনেকে আমি যদি ইণ্ডাষ্ট্ৰি যিখিনি কোনোবা এখন জিলাত যদি এটা ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট আছে সেই ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত উদ্যোগ কৰিবৰ কাৰণে বিদ্যুতৰ পাৰ্মিশ্যন ল'বৰ কাৰণে আগতে এইবিলাকত পঞ্চায়তৰ পাৰ্মিশ্যন লাগে ফায়াৰ ব্ৰিগেডৰ পাৰ্মিশ্যন লাগে ইলেক্ট্ৰিচিটি বোৰ্ডৰ পাৰ্মিশ্যন লাগে ইনস্পেকশ্যন লাগে এতিয়া ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত যদি এটা উদ্যোগ হয় এই গোটেই অনুমতি উদ্যোগ বিভাগে দিব পাৰিব সিংগল উইন্ডো ক্লিয়াৰেন্স তেওঁলোকে পঞ্চায়ত জিএমডিএ জিএমচিএ কাকো খুদিব নালাগে যদি ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ ভিতৰত হয় চৰকাৰৰ নিয়ম নীতি পৰীক্ষা কৰি উদ্যোগ বিভাগে এই গোটেই অনুমতি তেওঁলোকক দিব পাৰিব কোনো মানুহে বেলেগ বেলেগ জায়গাত যাব নোৱাৰে কিন্তু ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ বাহিৰত যদি উদ্যোগ হয় তেতিয়াহলে কিন্তু অনুমতিবোৰ ল'ব লাগিব এই ৰিলেক্সেশ্যনটো অকল ইণ্ডাষ্ট্ৰিয়েল ষ্টেটৰ ভিতৰতহে কৰিব দিয়া হৈছে কিন্তু যদি কোনোবা এটা উদ্যোগ স্থাপন কৰে গাঁৱত বা চহৰত ইণ্ডাষ্ট্ৰিয়েল ষ্টেট নহয় তেতিয়াহলে কিন্তু ফুল পাৰ্মিশ্যন তেওঁলোকে প্ৰত্যেক বিভাগৰ পৰা ল'ব লাগিব কিন্তু যদি ইণ্ডাষ্ট্ৰিয়েল ষ্টেটৰ ভিতৰত হয় তেতিয়াহলে তেওঁলোকে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে সিংগল উইন্ডো ক্লিয়াৰেন্স তেওঁলোকক দিব পাৰিব আজি কেবিনেটে আসাম মাইক্ৰ স্মল মিডিয়াম ইণ্ডাষ্ট্ৰি আৰু আসাম ইজ অফ ডুইং বিজনেছ এই দুইখন পাছ কৰে যিখিনি আপোনালোকক মই ইতিমধ্যে ব্ৰিফ কৰিছো ঠিক তেনেকৈ কেবিনেটত আজি টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ কিছু নিয়ম শিথিল কৰি ফায়াৰৰ কিছু নিয়ম শিথিল কৰি লেণ্ড ৰিক্লাছিফিকেশ্যনৰ নিয়ম শিথিল কৰি আমি অসম জনবিশ্বাস বিল 2026 খনো আজি কেবিনেটত অনুমোদন কৰা হৈছে এই তিনিওখন আইনৰ জৰিয়তে চৰকাৰী ৰেট টেপিজিম বা যিখিনি আমি কওঁ যে ৰঙা ফিটাৰ মেৰ পাছ এইটোৰ পৰা আমাৰ সমাজখন ওলাই আহিব পাৰিব আজি কেবিনেটত গুৱাহাটী স্যাটেলাইট সিটি ডেভেলপমেন্ট অথৰিটি বিল 2026 অনুমোদন হয় এতিয়া আমাৰ কেবিনেট বিধানসভালৈ এই অথৰিটিটো গঠনৰ কাৰণে বিল এখন যাব আমাৰ বহুত সময়ত বাতৰি কাকতত ওলাই আছে যে স্যাটেলাইট সিটি হ'ব আদানী কৰিব আম্বানী কৰিব কোনেও নকৰে এইটো কৰিব গুৱাহাটী স্যাটেলাইট সিটি ডেভেলপমেন্ট অথৰিটি তাৰ মানে এইটো এটা সম্পূৰ্ণ চৰকাৰী প্ৰচেষ্টা ইয়াতে কোনো ব্যক্তিগত জড়িত নাই ই এখন অথৰিটি হ'ব গুৱাহাটী স্যাটেলাইট সিটি ডেভেলপমেন্ট অথৰিটি তাৰ চেয়াৰম্যান মুখ্যমন্ত্ৰী হ'ব আৰু এক্সিকিউটিভ কমিটিৰ চেয়াৰম্যান চিফ সেক্ৰেটাৰী হ'ব আৰু তেওঁলোকৰ অধীনতে এই স্যাটেলাইট সিটি নিৰ্মাণ হ'ব ইয়াত কোনো আদানী আম্বানী এই নামবিলাক যিবিলাক কৈ থকা হৈছে এই নামবিলাকৰ কোনো প্ৰাসংগিকতা নাই এইটো এটা চৰকাৰী প্ৰচেষ্টা আৰু বিধানসভাত এই আইনখনো উত্থাপন কৰা হ'ব আপোনালোকে জানে যে আমি কিছুদিন আগতে এখন আইন পাছ কৰিছিলো যে বৰপেটা মাজুলী বা আমাৰ বটদ্ৰবাত তিনিটা জেনেৰেশ্যন নহলে তাত মাটি কিনা বেচা নহব ভাৰত চৰকাৰে এই আইনখনত কিছু আমাক সংশোধনী দি পঠিয়াইছে আইনখন আৰু অলপ শক্তিশালী কৰিবৰ কাৰণে গতিকে এই আইনখন আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যন চেপ্টাৰ 12 এই আইনখন অলপমান আৰু অলপ শক্তিশালী কৰি নতুন ৰূপত বিধানসভাত উত্থাপন কৰা হ'ব গতিকে এইখিনি আজি আমাৰ কেবিনেটত মুখ্য সিদ্ধান্ত আছিল ৰাজ্যত অগৰ ব্যৱসায় ইয়াক শৃংখলিত কৰা আৰু খেতিয়কসকল যাতে ইয়াৰ পৰা উপকৃত হয় তাৰ ওপৰত অধ্যয়ন কৰি চৰকাৰক পৰামৰ্শ দিবলৈ
পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এখন কেবিনেট কমিটি কৰা হৈছে। তেওঁলোকে অগৰ ব্যৱসায়ীসকলৰ লগতো কথা পাতিব, খেতিয়কৰ লগতো কথা পাতিব আৰু ভাৰত চৰকাৰৰ লগতো কথা পাতি এই ব্যৱসায়টো শৃংখলিত কৰাৰ উদ্দেশ্যে খেতিয়কসকলে যাতে লাভ কৰিব পাৰে সেই ধৰণে গোটেই ব্যৱস্থাটো সুন্দৰ কৰাৰ বাবে উদ্যোগ বিভাগ, কৃষি বিভাগ আৰু ফৰেষ্ট বিভাগে যাতে একেলগে কাম কৰিব পাৰে তাৰ কাৰণে আজি আমি এখন কেবিনেট কমিটিও গঠন কৰি দিছোঁ। গতিকে মূলতঃ এইকেইটা আজি কেবিনেটত সিদ্ধান্ত আছিল। আপোনালোকে যদি কিবা সুধিব বিচাৰিছে সুধিব পাৰে। দ্বাদশ চেপ্টাৰটোত হ'ল যে 200 বছৰৰ পুৰণি মন্দিৰ বা মছজিদ বা সাংস্কৃতিক কীৰ্তিস্তম্ভ ৰংঘৰ ইয়াৰ 5 কিলোমিটাৰৰ ভিতৰত সেই অঞ্চলটোৰ 3 প্ৰজন্মৰ মানুহ নহ'লে তাত মাটি কিনিব নোৱাৰিব। আগতে আমি বিধানসভাত এই আইনখন পাছ কৰিছিলোঁ, কিন্তু যেতিয়া ৰাষ্ট্ৰপতি মহোদয়ালৈকে পঠিয়ালোঁ কিছু আমাক আৰু ছাজেশ্যন দিলে। সেই ছাজেশ্যনখিনি আমি ইনকৰ্পৰেট কৰি বিলখন আমি নতুনকৈ পাছ কৰাম। মুখ্যমন্ত্ৰী মহোদয়, এই যিটো গোবিন্দপুৰ এৰিয়া আছে বৰপেটা জিলাৰ, তাতো বা বৈঠাকুটা সত্ৰও আছে, তাত কমেও 29,000 বিঘা মাটি বেদখলৰ কবলত আছে। আমি বেদখলৰ বিৰুদ্ধে আমি যুদ্ধ কৰি আছোঁ আৰু আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰটো আছে আৰু সেই সম্পৰ্কে আমি কাম কৰিয়ে থাকোঁ। আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু আমাৰ এভিকশ্যনটো চলি থাকিব। আজিও মই এখন টুইটাৰত ফটো দিছোঁ যে 3 বছৰ আগতে আমি এভিকশ্যন কৰিছিলোঁ, এতিয়া সেই গোটেই জেগাটোত হাতী ভৰি গৈছে। গতিকে মই ভাবোঁ যে আপুনি আজি যিটো স্পিৰিটত মোক প্ৰশ্ন কৰিছে, যদি আমি তাত উচ্ছেদ অভিযান হাতত লওঁ আপোনালোকে একেটা স্পিৰিটতে আমাক সহযোগিতা কৰিব। নিশ্চিতভাৱে এই ক্ষেত্ৰত ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰাই নিজে ইয়াত মই ক'লোঁ নহয়, ৰাজদীপ বাইলুং বৰাইতো ছাপৰ্ট কৰিব, কিন্তু আন দুখনে আকৌ সমালোচনা কৰিব। গতিকে এটা সাংবাদিকৰ মাজতো যদি এটা একতা থাকে, ইউনিটি থাকে যে এভিকশ্যনত আমি চৰকাৰক সমৰ্থন কৰিম, তেতিয়াহ'লে ভাল হ'ব। চব অসমীয়া ভাষা আছিল, আছে আৰু থাকিব। যেনেকৈ আজিৰ দৰে আছিল তেনেকৈ থাকিব। লোকপিয়লত যি হওক নহওক এইটো কথালৈ অসমীয়া মানুহক কোনেও ব্লেকমেইল কৰিব নোৱাৰে। যি ধৰণে অসমীয়া ভাষা আছিল, আছে আৰু থাকিব। লাগিলে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি ক'ব যে অসমৰ চৰকাৰী ভাষা অনন্ত কাললৈ অসমীয়া হৈ থাকিব। সিমানখিনি কৰাৰ মোৰ সাহস আছে, আমাৰ ইচ্ছা শক্তি আছে। সেইকাৰণে অসমীয়া ভাষাক লৈ কোনেও যাতে অসমীয়াক ব্লেকমেইল নকৰে তাৰ কাৰণে মই অনুৰোধ জনাম। আজিতো 16খন গাঁৱততো ছেটেলাইট টাউনশ্বিপ কৰিব খোজাই হোৱা নাই। যি ছেটেলাইট টাউনশ্বিপ হ'ব তাৰ মাটিও আমি ল'লোঁ, তাৰ কামো চলি আছে। আজিও অলপ পিছত মোক মানুহে লগ কৰিব আহিব। যিটো জেগা টাউনশ্বিপ হ'ব তাততো সেইটোতো মোৰ সমষ্টিত হ'ব, তাততো কোনো গণ্ডগোল নাই। এয়াৰপৰ্টৰ আগত পিছত হ'ব, তাততো কোনো মানুহেতো আপত্তি কৰা, মোকতো মইতো গাঁৱত গৈ থাকোঁ, মোৰে নতুন সমষ্টি, এজন মানুহেওতো মোক আপত্তি কৰা নাই। এতিয়া দূৰ দূৰলৈকে কোনোবা মানুহে লগাই দিছে যে ইয়াত ছেটেলাইট চিটি হ'ব, তাতে আন্দোলন হৈ গৈছে। এতিয়াতো তাৰ লগতো ছেটেলাইট চিটিৰ কোনো সম্পৰ্কই নাই। আমি ইমান দূৰত গৈ ক'ৰ পৰা মাটি পাম? ৰাণীৰ লগততো আমাৰ কোনো কথাই হোৱা নাই। গোটেই ছেটেলাইট চিটিৰ সীমাটো মোটামুটি জালুকবাৰী সমষ্টিৰ ভিতৰতে আছে। গতিকে এইটো কি আন্দোলন ময়ো বুজি নাপাওঁ। সেইকাৰণে এতিয়া আমাৰ মাটি লোৱাৰ কাম প্ৰায় ৰাইজৰ সহযোগিতাত প্ৰায় সম্পূৰ্ণ হ'ব গৈ আছে। স্থানীয়, মই এইটো ক'লোঁ নহয়, স্থানীয় বুলি তাত মানুহেই নাই। যিখিনি মানুহৰ মাটি তেওঁলোকে নিজে আমাক আগবাঢ়ি আহি দিছে আৰু এই মাটিখিনি হ'ল জালুকবাৰী সমষ্টিৰ ভিতৰৰ মাটি। মই তাৰ MLA, মই মানুহৰ লগত কাজিয়া কৰি তাতে মাটি ল'ম নেকি? মোকে দেখোন অহাবাৰ ভোট নিদিব। সেইকাৰণে আমাৰ সমষ্টিৰ ৰাইজে যিখিনি জেগাত আমি কৰিব খুজিছোঁ তাত সহযোগিতাও কৰিছে আৰু প্ৰায় 3,000 বিঘা মাটি আমি অলৰেডি নটিচ দি তাক লোৱাৰ প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায়ত আহি পালে। যোনে ময়ো পেপাৰত পঢ়ি থাকোঁ, যোনে তোনে আন্দোলন কৰি দিছে যে ৰাণী অমুক, আমিতো ৰাণীৰ কথা পাতাও নাই। যিমানখিনি আছে জালুকবাৰী সমষ্টিৰ লগতে আছে। অকণমান জালুকবাৰী সমষ্টিৰ গাত লগা পলাশবাৰী 2-এটা অংশ আমি মেপত ৰাখিছিলোঁ, কিন্তু পলাশবাৰী বিধায়কে নালাগে বুলি কোৱাত সেইটো আমি বাদ দি ৰাখিছোঁ। গতিকে ইয়াতে গোটেই একশ্যনখিনি, আৰু আমাক ইমান মাটিও নালাগে, আমাক যিমান মাটি লাগে আমাৰ প্ৰায় অলৰেডি হৈ গ'ল।
80জন মানুহে আমাক কমপ্লেইন দিছে, তাৰো 60জন এতিয়া অলপ পিছতে মোৰ ওচৰত আহিব আলোচনা কৰাৰ কাৰণে। গতিকে এই বিষয়টোলৈ ময়ো নাজানো, ক'ৰ পৰা কোনোবাই আন্দোলনো কৰিছে, অমুকো কৰিছে, এইটো বিষয়টোতো এনেকুৱা বিষয় নহয়। আৰু লগত আদানী আম্বানীৰ নামটো লৈহে, আদানী আম্বানী অসমত আহি কি কৰিব? তেওঁলোক বোলে গুজৰাটত গৈছে, মুম্বাইত গৈছে, বুজিব পাৰি, উৰিষ্যাত গৈছে, বুজিব পাৰি। অসমত আহি কি পাব? মইতো তেওঁলোকক গামোচা দি মাতি থাকোঁ, তেওঁলোকহে নাহে। অসমত পাব কি? উৰিষ্যাত গ'লে তলত কয়লা পায়, সোণ পায়, কোৱাৰ্টছ পায়, সাগৰ পায়। আমাৰ ইয়াতে আমি তেওঁলোকক দিম কি? মোকতো মই দিন ৰাতি এইটোৱে